হেল্ল' এভৰিৱান, মই আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এইটো বস্তু চিনি পাইছেনে? হয়তো বহুতে চিনি পোৱা নাই। এইটো হ'ল আমলৰি পৰুৱাৰ টোপ। আহকচোন চাওঁ এই আমলৰি পৰুৱাৰ টোপ কেনেকৈনো বনায়। ইয়াৰ কাৰণে আমাক কি লাগে আমি চাওঁ আহক। আমাক প্ৰথমে লাগিব পিঁয়াজৰ টুকুৰা কেইটামান, বিলাহী আৰু কাটি লোৱা জলকীয়া আৰু এটা মুৰ্গীৰ ডিম লাগিব আমাক। এখন কেৰাহীত আমি এনেদৰে মিঠাতেলখিনি গৰম কৰি ল'লোঁ প্ৰথমে। এয়া চাওক, আমি প্ৰথমে মই মিঠাতেলখিনি গৰম হ'বলৈ দিলোঁ। আপোনালোকে একেবাৰে মিঠাতেলখিনি পকিবলৈ দিব। তাৰপিছত আপোনালোকে লাহেকৈ ইয়াত এড কৰি দিব কাটি লোৱা পিঁয়াজৰ টুকুৰাখিনি আৰু লগতে ইয়াতে এড কৰি দিব কাটি লোৱা বিলাহী আৰু জলকীয়াৰ টুকুৰাখিনি একেলগে ইয়াতে এড কৰি দিব আপোনালোকে। এয়া দেখা পাইছে, ইয়াক ভালদৰে ভাজি ল'ব একেবাৰে ৰঙচুৱা নোহোৱালৈকে। তাৰপিছত ইয়াতে এড কৰি দিব হালধিৰ গুড়া, যিমান লাগে সিমানেই দিব আৰু। তাৰপিছত আমি ইয়াতে এড কৰি দিম আমলৰি পৰুৱাৰ টোপখিনি। এয়া দেখা পাইছে, গোটেইখিনি আমি ইয়াতে দি দিলোঁ আৰু ইয়াক আমি ভালদৰে লৰাব লাগিব। এয়া দেখা পাইছে, গোটেইখিনি লৰাই আছোঁ আমি এনেদৰে। আমি এইদৰে গোটেইখিনি মিক্স কৰি ল'লোঁ, দেখা পাইছে। তাৰপিছত ইয়াতে আমি এড কৰি দিম জলকীয়াৰ গুড়ি, ৰেড চিলি পাউডাৰ আমি অলপ ইয়াতে এড কৰি দিছোঁ। তাৰপিছত আমি সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। তাৰপিছত আমি গোটেইখিনি এনেদৰে মিক্স কৰি আমি লৰাই আছোঁ। এয়া দেখা পাইছে, 5 মিনিটৰ পৰা 10 মিনিটৰ ভিতৰত আমি এনেদৰে এইখিনি ভালদৰে ফ্ৰাই কৰিব লাগিব। চাব যাতে জুইত বস্তুখিনি লাগি নাযায়। আৰু মই জুইত ৰন্ধা খাই বহুতেই ভাল পাওঁ আৰু ঘৰলৈ আহিলে মই এনেদৰে জুইত ৰান্ধি খাওঁ। ইয়াৰ সোৱাদেই সুকীয়া, নহয় জানো? তাৰপিছত আমি ইয়াতে এড কৰি দিম মুৰ্গীৰ ডিমটো। এয়া দেখা পাইছে, মাজত আমি এনেদৰে দি দিলোঁ। তাৰপিছত আকৌ আমি ইয়াক ভালদৰে লৰাই থাকিম যাতে লাগি নাযায়। এইটো আপোনালোকে চাব আৰু জুইটো চাব যাতে বেছি হৈ নাথাকে দেই, নহ'লে তলিখন লাগি ধৰিলে বেয়া হ'ব খাবলৈ। এয়া দেখা পাইছে, আমি ইয়াক এইদৰে এনেকৈ ভালদৰে আৰু 5 মিনিটমান ভাজি দিব লাগিব। এয়া ৰঙচুৱা হৈ গৈছে, আপোনালোকে দেখা পাইছে। আমাৰ আমলৰি পৰুৱাৰ টোপ এয়া এনেদৰে ৰেডি হৈ গৈছে। এয়া আপোনালোকে গৰম ভাতৰ লগতো পৰিৱেশন কৰিব পাৰে। আৰু এই ভিডিঅ'টি যোনে যোনে খায় তেওঁলোকৰ বাবেহে দেই, যোনে যোনে নাখায় তেওঁলোকৰ বাবে নহয় কিন্তু। থেংক ইউ।